Hello, welcome to Wizard Educational Institute. আজি আমি আমাৰ ইউটিউবত চলি থকা ফ্ৰী এছএছচি ক্ৰেছ কোৰ্ছৰ ডে 6 লৈ আগবাঢ়িছোঁ। তো ডে 6ত আমি কি পঢ়িম চোৱা, প্ৰফিট এণ্ড লছ চেপ্টাৰটো পঢ়িম। অলৰেডি আমাৰ চিম্প্লিফিকেশ্যন আৰু পাৰ্চেণ্টেজ চেপ্টাৰটো শেষ হৈছে, দুটা আমি চেপ্টাৰ অলৰেডি শেষ কৰিছোঁ। তো আজিৰ পৰা চেপ্টাৰ 3 প্ৰফিট এণ্ড লছটো ষ্টাৰ্ট কৰিম। তো আজি আমাৰ প্ৰফিট এণ্ড লছৰ লেকচাৰ 1টো হ'ব। তো ঠিক আছে, আজি আমি আমাৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ এতিয়া। প্ৰফিট এণ্ড লছ কৰিবলৈ যাওঁতে আমি কিছুমান কথা জানিব লাগিব যে আমি প্ৰফিট এণ্ড লছ কেতিয়া পাওঁ। যে প্ৰফিট এণ্ড লছ আমি কেতিয়া পাওঁ চোৱা, কিবা এটা বস্তু আমি যদিহে আমি 100 টকাত কিনিছোঁ, ঠিক আছে, সেই 100 টকাত কিনা বস্তুটো আমি যদি পিছত 120 টকাটো বেছি দিওঁ, 120 টকাত যদি আমি বেছি দিওঁ, তেনেহ'লে আমি সেইটো বস্তুক আমি আমাৰ লাভ হোৱা বুলি কওঁ। ঠিক আছে, যে আমি বস্তু এটা ধৰি লওক মই পেন এটা 100 টকাত কিনিছিলোঁ, সেই কলম এটা মই যদি আকৌ পিছত 120 টকাত বেছি দিওঁ, তেনেহ'লে সেইটো মই মোৰ কি বুলি ক'ম, যে সেইটো মই ক'ম যে মোৰ 20 টকা এটা লাভ হৈছে। ঠিক আছে, হ'ল। ঠিক তেনেদৰে মই যদি সেইটো বস্তু 100 টকাত কিনি পেলাই, সেই বস্তুটো যদি মই 100 টকাত কিনি পেলাই মই সেই বস্তুটোকে যদি মই 80 টকাত যদি বেছি দিওঁ, 80 টকাত যদি মই বেছি দিওঁ, সেই বস্তুটোক মই কি বুলি ক'ম, যে মোৰ লোকচান হৈছে। কাৰণ কিয়, মই 100 টকাত কিনি পেলাই 20 টকা এটা মই কমাইহে বেছি দিলোঁ। তে সেইটো কি হ'ব, মোৰ ইয়াত এইটোত কি হ'ব, 20 টকা এটা লছ, 20 টকা এটা লছ। আৰু ইয়াৰ ওপৰটোত কি হৈছিলে, মোৰ 20 টকা এটা প্ৰফিট হৈছিলে। ঠিক আছে, ঠিক আছে। তে এই গোটেই বস্তুটোত মই এটা কথা ক'ব পাৰোঁ যে আমাৰ যিকোনো এটা বস্তুত আমি আমাৰ কষ্ট প্ৰাইচটো, যিটো আমাৰ কষ্ট প্ৰাইচ হয়, সেই বস্তুটো আমাৰ ছেম থাকে ন। আমি কিবা এটা বস্তু যদিহে মই 100 টকাত কিনিছোঁ, সেইটো বস্তুটো 100 টকাই হৈ থাকিব ন। কিন্তু এই কষ্ট প্ৰাইচটো যদি মই 100 টকা কিবা এটা বস্তুত 100 টকাত কিনিছোঁ, এই 100 টকাটো 100 টকাই হৈ থাকিব। কিন্তু সেই বস্তুটোকে মই কেতিয়াবা কি হয়, কোনোবা এজন মানুহক মই 110 টকাত বেচিব পাৰোঁ, হয়নে নহয়? চৰি, সেই বস্তুটোকে মই কোনোবা এজন মানুহক 110 টকাত বেচিব পাৰোঁ, বা কোনোবা এজন মানুহক মই কি হয়, সেইটো বস্তুকে মই 150 টকাতো বেচিব পাৰোঁ। ঠিক আছে, তে তাৰমানে আমি কি গম পালোঁ, যে আমাৰ চেলিং প্ৰাইচবোৰ চেঞ্জ হৈ থাকে। কিন্তু কি হয়, কষ্ট প্ৰাইচটো ছেম, যিটো দামত এটা দামত এদিন কিনিছিলোঁ সেইটো ছেম, কিন্তু সেই বস্তুটোকে মই বেলেগ বেলেগ দামত বিক্ৰী কৰি থাকিব পাৰোঁ। ঠিক আছে, তে সেইকাৰণে কোৱা হয় যে চেলিং প্ৰাইচবোৰ চেঞ্জ হৈ থাকে আৰু কষ্ট প্ৰাইচটো ছেম থাকে। ঠিক আছে, তে এতিয়া যদি আমি প্ৰফিট আৰু লছ আমি বুজিবলৈ যাওঁ, তে আমি কি গম পালোঁ চোৱা, এই মই প্ৰথমে যে বুজাইছিলোঁ যে 100 টকাত মই কিবা এটা বস্তু কিনিছিলোঁ, তাৰপিছত এই 120 টকা যে মই বেচিলোঁ, ইয়াৰ পৰা কি হ'ল, মোৰ 20 টকা এটা লাভ হৈছে। তে মই ইয়াৰ পৰা যদি মই উলিয়াবলৈ যাওঁ, যে প্ৰফিটটো উলিয়াবলৈ গ'লে কি হ'ব, প্ৰফিটটো যদি মই উলিয়াবলৈ যাওঁ, এইটো আমাৰ কি আছিল, এইটো আমাৰ কষ্ট প্ৰাইচ আছিল। মই কিবা এটা বস্তু 100 টকাত কিনি পেলাই, তো মই এইটো বস্তু কিমানত বেচিছিলোঁ, এইটো চেলিং প্ৰাইচ, মই কিমানত বেচিছিলোঁ। ঠিক আছে, তে মই ইয়াৰ পৰা যদি প্ৰফিটটো উলিয়াবলৈ যাওঁ, তে প্ৰফিটটো উলিয়াবলৈ কিমান হ'ব চোৱা, প্ৰথমে চেলিং প্ৰাইচটো ল'ব লাগিব 120টোৰ পৰা 100টো মই মাইনাছ কৰিব লাগিব। এই 100টো কি হয়, কষ্ট প্ৰাইচ। তাৰ মানে কি হ'ব, প্ৰফিট উলিয়াবলৈ হ'লে আমি সদায় চেলিং প্ৰাইচৰ পৰা কষ্ট প্ৰাইচটো মাইনাছ কৰিব লাগিব। এইটো প্ৰেক্টিকেল, গম পাইছানে? যে 100 টকাত কিবা এটা কিনি মই 100 টকাত 20 টকাত যদি মই বেছি দিওঁ, তেনেহ'লে প্ৰফিট কিমান, 20 টকা। সেই 20টো আমি কেনেকৈ পাম, সেই 20টো মই 120ৰ পৰা 100টো মাইনাছ কৰিলে পাম। ঠিক আছে, তেনেদৰে আমি যদি লছলৈ যাওঁ, লছ আমি কেনেকৈ পাম চোৱা, এইটো মই 120 টকাত বেচোঁতে লাভ হৈছিল, সেই বস্তুটোকে যদি মই চেলিং প্ৰাইচ যদি মই সেই বস্তুটোকে মই যদি 80 টকাত বেচিলোঁ হয়, তেনেহ'লে কি হ'ব চোৱা, তে কি হ'ল, মোৰ 20 টকা এটা লোকচান হ'লে, এইখিনিলে আহোঁতে মাইনাছ 20 টকা এটা হ'ল, আৰু এইফালে মোৰ প্লাছ 20 টকা এটা আছিল। ঠিক আছে, 20 টকা লাভ আছিল আৰু এইফালে 20 টকা লোকচান। তে মই এই লোকচানটো, লছটো উলিয়াবলৈ কি কৰিব লাগিব চোৱা, এইবাৰ মই এই 100টোৰ পৰা চেলিং প্ৰাইচটো মাইনাছ কৰিব লাগিব। আৰু এই 100টো কি হয়, এই 100টো কি হয়, কষ্ট প্ৰাইচ হয়, হয়নে? এবাৰ কি হয়, এই 100টো কষ্ট প্ৰাইচ হয়, তে কি হয়, এবাৰ কষ্ট প্ৰাইচৰ পৰা মই চেলিং প্ৰাইচটো মই মাইনাছ কৰি দিম। তে আল্টিমেটলি কি হয়, যে প্ৰফিটত সদায় চেলিং প্ৰাইচটো ডাঙৰ হয়, সেইটো কাৰণে আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিম। আৰু যেতিয়া লছ হ'ব, তেতিয়া কি হ'ব, তাৰমানে মোৰ কষ্ট প্ৰাইচটো বেছি আছিল, তে কষ্ট প্ৰাইচটো ডাঙৰ হ'ব, তে কষ্ট প্ৰাইচটোৰ পৰা চেলিং প্ৰাইচটো মাইনাছ কৰি দিম। তো চিম্পল প্ৰফিট এণ্ড লছৰ এই দুটাই হৈছে ফৰ্মুলা। ঠিক আছে, তো এইটো থাকি গ'ল।
তেতিয়া আমি আমাৰ অংকলৈ আগবাঢ়িছো এইখিনি পাতি লোৱা নহলে ঠিক আছে পাতি ললা তে আমি আমাৰ এতিয়া অংকলৈ যাওঁ ঠিক আছে তে অংক কৰিবলৈ যাওঁতে আমি প্ৰথম অংকটো চোৱা এই অংকটোত কি দিছে চোৱা A shopkeeper sold an article at 30% loss. If the selling price is 350, find the cost price. ঠিক আছে তে কৈছে যে এজন শ্বপকিপাৰে দোকানীয়ে কিবা এটা বস্তু তাৰ 30% লোকসান কৰি পেলাই বেচিছে আৰু সেই 30% লোকসান কৰি বেচোতে আমাক দামটো দি দিছে যে সেই 30% লোকসান কৰি বেচোতে তেওঁ 350 টকাত বেচিছে তে বেচিছেহে 350 টকাত তাৰ মানে কি হ'ব লছ হৈছে মানে 350তকে তেওঁ কিনা দামটো বেছি হ'ব লাগিব হেতুকে কৈছে যে আমাক ফাইন্ড দা কষ্ট প্ৰাইস ঠিক আছে তো এটো কৰিবলৈ গলে আমি চোৱা এতিয়া কি ভাবিম যে মই সিম্পলি ধৰি লম মই কিবা এটা বস্তু কিমানত কিনিছিলো 100 টকাত কিনিছো ঠিক আছে 100 টকাত কিনিছো বুলি মই ধৰি লৈছো হৈছে তাৰ পিছত ইয়াত কি কৈছে চোৱা যে 30 টকা তেওঁৰ লোকসান হৈছে তাৰ কাৰণে মই কি হ'ব 100 টকাত যদি মোৰ 30 টকা এটা লোকসান হয় 30% মানে কি 130 কম তে মই 130 এটা লোকসান কৰি যদি মই বেছি দিও তেনেহলে সেলিং প্ৰাইসটো মই আলটিমেটলি কিমান হ'ব চোৱা ইয়াৰ পৰা সেলিং প্ৰাইসটো কিমান হ'ব 30 টকা যদি কমত বেচিছো তেনেহলে 100 টকাত কিনি পেলে 30 টকা কমত বেচিলে 70 টকাত বেচিব লাগিব তেতিয়াহে মোৰ 30 টকা এটা লোকসান হ'ব ঠিক আছে তে এতিয়া কোৱেশ্চনত কি দিছে চোৱা সেলিং প্ৰাইসটো ইমান হয় যায় কোৱেশ্চনৰ মতে সেলিং প্ৰাইস 350 কিন্তু মোৰ মতে সেলিং প্ৰাইস কিমান 70 সেই এটোকে মই কেনেকৈ উলিয়াম চা 350 টো পাতি মই ওপৰত যে 350 টো সেলিং প্ৰাইস কিন্তু আমাৰ মতে সেলিং প্ৰাইস কিমান 70 ঠিক আছে পাই গলো তে উলিয়াব দিছে কিমান কষ্ট প্ৰাইস উলিয়াব দিছে আমাৰ মতে কষ্ট প্ৰাইস কিমান 100 সেই 100 টো আমি কেনেকৈ লিখিম যে 100 টো ইয়াত পাতি দিম ঠিক আছে তে এই শূন্যটো কাটা গল ঠিক আছে 7 35 কেবাৰ যায় 5 বাৰ যায় তে 5 কি থাকিল 5 আৰু এফালে ইনটু 100 থাকিল ঠিক আছে 5 লগত যদি 100 ইনটু কৰো কিমান পাম 500 পাম নে ঠিক আছে হল তে এটুকে অপশন কিমানত দিছে অপশন 8 দিছে তে গম পালানে যে আমি কি গম পালো চোৱা যে বস্তুটো এটো কিমান হল এটো কষ্ট প্ৰাইস হল এতিয়া চোৱা আমি এটো শুদ্ধ হয় নে নহয় আমি কৰি চাম চোৱা যে কষ্ট প্ৰাইস কিমান পালো আমি 500 টকা পালো 500 টকা পালো বস্তুটো বেচিছিল কিমানত সেলিং প্ৰাইস কিমান 350 তে ইয়াৰ পৰা আমি কি গম পালো 500 টকাত কিবা এটা বস্তু কিনি পেলাই 350 টকাত যদি তেওঁ বেচি দিয়ে তাৰ মানে কিমান লস হ'ব হয়নে তো লস কিমান হ'ব 500 ৰ পৰা 350 গলে কিমান 500 ৰ পৰা 350 গলে 150 ঠিক আছে সেই 150 টো কিমান হয় চোৱা এতিয়া চোৱা আমি ইয়াৰ যদি পার্সেন্টেজ উলিয়াবলৈ যাওঁ যে লস কিমান হৈছে এই পার্সেন্টেজটো উলিয়াবলৈ গলে তলত কি পাতিব লাগিব কষ্ট প্ৰাইস কাৰণ হেতু কনস্ট্যান্ট হয় তে 500 টো ইয়াত পাতিলো তাৰ পিছত ওপৰত কি পাতিলো লসটো আমাৰ কিমান লস হৈছে হেতু পার্সেন্টেজটো যদি উলিয়াবলৈ যাওঁ আৰু এতিয়া পার্সেন্টেজৰ কাৰণে 100% ঠিক আছে হল তে এটো যদি মই কৰিবলৈ যাওঁ চোৱা এটো মই 0 কাটি দিলো এই 50 মই 100 টো কাটিলো দুবাৰ যাব ন 50 দুগুণ 100 আৰু এফালে কিমান থাকিল 15 আৰু 2 ইনটু কৰিলে কিমান পাম আমি 30% পাও নে হেতুকে তোমাক দিছিল চোৱা তেওঁৰ লস হৈছিল 30% ঠিক আছে তেটো বুজি পালা তো পাতিলো অলৰেডি আমাৰ অংকটো ইখিনিত উলাই গৈছিলে এটো জাস্ট মই কোৱেশ্চনটো হয় নে নহয় এটো এটা প্ৰুফ কৰি দেখাই দিলো ঠিক আছে হল তেটো পাতিলো জলদি হল এতিয়া আমি আমাৰ নেক্সট অংকলৈ যাওঁ ঠিক আছে তে চোৱা এবাৰ আকৌ কোৱেশ্চনটো কি দিছে চোৱা এজন শ্বপকিপাৰে এটা বস্তু সেল কৰিছে কিমানত এবাৰ 30 টকা আগৰটোত আছিল 30 টকা লোকসান এবাৰ কৈছে 30 টকা প্ৰফিটত বেচিছে আৰু সেলিং প্ৰাইসটো এবাৰ দি দিছে 390 চোৱা সিম্পল আমি ধৰি ললে হল যে মই ধৰি লও কি হ'ব যে মানুহজনে কিনিছিল 100 টকাত বস্তু এটা কিনিছে তে 100 টকাত যদি বস্তু এটা কিনিছে তেনেহলে 30 টকা যদি লাভ কৰি বস্তু এটা বেছি দিয়ে যে সেলিং প্ৰাইস কিমান হ'ব লাগিব 30 টকা এটা লাভ হ'ব লাগিব 30 টকা লাভ হ'বলে কিমানত মই 130 টকাত বস্তু এটা বেচিব লাগিব ঠিক আছে তে এটো যদি বস্তুটো বেচিবলৈ যাওঁ ইয়াত কোৱেশ্চনত কি দিছে সো সেলিং প্ৰাইসটো মোক 390 বুলি দি দিছে
ঠিক আছে 390 তো কুৱেশ্যনত দিছে 390 মই পাইছো কিমান 130 তো এটোকে মই পাতিলে কেনেকৈ হ'ব যে কুৱেশ্যনত দিছে 390 আৰু মোৰ হিচাপত কিমান হৈছে 130 হল তাৰ পিছত উলিয়াব দিছে কিমান কষ্ট প্ৰাইস মই কষ্ট প্ৰাইস কিমান লৈছিলো 100 টকা তে এটো মই 100 সিম্পলি পাতি দিম হল তে এটো 0 এটো 0 13 3 গুণ 39 তে 3 আৰু 100 ইনটু কৰিলে কিমান পাম 300 হল তে অপচনত কোড আছে 300 অপচন সি ঠিক আছে পাতিলো হল এতিয়া আমি আমাৰ পিছৰ অংকলৈ যাওঁ এটা আছে এটো কোৱেশ্চন চোৱা A shopkeeper sold an article at 40% loss. He আগৰ অংক নিছে 40% loss. Selling price to দি দিছে 6000, cost price to উলিয়াব দিছে। হল? এই cost price to মোক কিমান খুদিছে। হল? তে 40% যদি loss হৈছে মই তেনেহলে simply কি ধৰিম? Cost price to ধৰি লম যে মই 100 টকাত কিনি লৈছো প্ৰথমে। সিম্পল প্ৰথমে এটো ধৰি ললে হল। 100 টকাত মই বস্তুটো কিনিছো। তে মোৰ 40% লোকসান হৈছে। 100 টকাত যদি 40% লোকসান হয়, তাৰ মানে মই মোৰ 40 টকা লোকসান কৰে বস্তুটো যদি মই বেচো তেনেহলে আলটিমেটলি মই 60 টকাত বেচিব লাগিব তেতিয়াহে মোৰ 40 টকা এটা লোকসান হ'ব তাৰ পিছত এই সেলিং প্ৰাইসটো মোক কোৱেশ্যনত দি দিছে কিমান 6000 তে 6000 টো যদি কোৱেশ্যনত দি দিছে 6000 টো কোৱেশ্যনত দিছে আৰু মোৰ মতে সেলিং প্ৰাইস কিমান 60 হল উলিয়াব দিছে কিমান কষ্ট প্ৰাইস মোৰ মতে কষ্ট প্ৰাইস কিমান 100 হল এটো 0 কাটিলো এটো কিমান কাটিলো এটো 100 বাৰ যাব তো মই যদি 100 আৰু 100 ইনটু কৰিব যাও 100 আৰু 100 ইনটু কৰিলে কিমান হ'ব 1 গুণ 1 আৰু কেটা 0 এটা দুটা তিনটা চাৰিটা পাতি দিলে হ'ল 1 2 3 4 তে কিমান হ'ল 1 10 শতক 1000 10000 তো 10000 অপচন সি হল তেহা আমি আমাৰ নেক্সট অংকলৈ যাওঁ ঠিক আছে হল তে এবাৰ চোৱা কি কৈছে এজন শ্বপকিপাৰে এটা বস্তু বেচিছে 40% প্ৰফিট কৰি পেলাই তে সেলিং প্ৰাইস কিমান দিছে 7000 এবাৰ দিছে কষ্ট প্ৰাইস উলিওৱা ঠিক আছে হল তে গুম যদি 40% প্ৰফিট বুলি কয় তেনেহলে মই সিম্পলি কি ধৰি লম কষ্ট প্ৰাইস মোৰ কিনা দাম কিমান 100 টকা বুলি মই ধৰি লৈছো আৰু এবাৰ মই কি কৰিছো বেচিছো কিমানত 40 টকা লাভ কৰি বেচিছো তে 40% লাভ হ'বলে মোৰ কিমানত বেচিব লাগিব 140 টকাত মই বেচিব লাগিব মানে বস্তুটো 100 টকাত যদি মোৰ 40 টকা লাভ হ'বলে হয় তেনেহলে মই বস্তুটো 140 টকাত বেচিব লাগিব তে এই সেলিং প্ৰাইসটো মোক কোৱেশ্যনত কিমান দিছে 7000 বুলি দিছে নে 7000 বুলি দিছে তাৰ পিছত মই কিমান পাইছো 7000 টো 140 বুলি মই পাইছো তাৰ পিছত উলিয়াব কিমান দিছে কষ্ট প্ৰাইস কিমান বুলি ধৰিছিলো মই 100 বুলি ধৰিছিলো ঠিক আছে হল তে a0 টো কাটিলো 14 5 গুণ 70 আৰু এফালে 0 এটা থাকিব তো 0 তে গুটেটো কাটা যাব ঠিক আছে তে হল 5 এগুণ 5 কেটা 0 1 2 3 1 2 3 তে কিমান হল 5000 অপচনত কোড আছে অপচন এ for apple is correct হল ঠিক আছে তে আমি নেক্সট অংকলৈ যাওঁ এটো সোয়া এটো কোৱেশ্যন 2022 ত আইছিল সিজিএল ত ঠিক আছে তো এটো অংক যদি আমি কৰিবলৈ যাওঁ সোয়া এই অংকটো দিছে সেলিং প্ৰাইস কিমান দিছে এটা মোবাইল ফোনৰ ইমান খিনি এটো 60000 টকা এটা প্ৰায় 60000 টকা এটা মোবাইল ঠিক আছে তে কৈছে যদি এন্ড ইট ওয়াজ সোল্ড এট ইমান পার্সেন্ট প্রফিট তে এটো ইমান খিনি প্রফিট কৰি পেলাই বেচিছিল ঠিক আছে তে মোবাইল প্ৰাইসটো মোৰ মোবাইলৰ মোৰ কষ্ট প্ৰাইসটো উলিয়াব দিছে ঠিক আছে হল সেলিং প্ৰাইসটো দি দিছে তাৰছত কৈছে যে হে এটো বেচুতে মোৰ ইমান খিনি প্ৰফিট হৈছে তে তেনেহলে মোক কষ্ট প্ৰাইসটো উলিয়াব দিছে তে ইয়াত চোৱা মই ধৰি ললো সিম্পলি মোৰ কষ্ট প্ৰাইস আগতে কিমান ধৰিছিল 100 তে গতিকে মই এবাৰো 100 ধৰিছিলো ঠিক আছে কিন্তু এবাৰ কৈছে মোক প্ৰফিট কিমান 8.4 হৈছে
তে মোৰ ইমানখিনি প্ৰফিট হ'বলৈ হ'লে 100 টকাত যদি ইমানখিনি প্ৰফিট হ'বলৈ হ'লে তে সেলিং প্ৰাইচ কিমান মই 100 টকা লগত আৰু ইমানখিনি 8.4 এটা মই টকা এটা বেছি ল'ব লাগিব তেতিয়াহে মোৰ ইমানখিনি প্ৰফিট হ'ব হয় নে নহয় 8 টকা 4 পইচা এটা মই বেছিকৈ ল'ব লাগিব তাৰ মানে এইটো কিমান হ'ব মই 108 টকা 4 পইচাত বেচিব লাগিব ঠিক আছে তে ইয়াৰ মোৰ মতে এইটো কিমান সেলিং প্ৰাইচ এইটো মই সেলিং প্ৰাইচ পালো এই সেলিং প্ৰাইচটো কোৱেশ্যনত দি দিছে চোৱা সেলিং প্ৰাইচ কিমান বুলি দিছে 59620 ঠিক আছে এই সেলিং প্ৰাইচটো মোৰ মতে কিমান ওলাইছে 108.4 ঠিক আছে হল তাৰ পিছত উলিয়াব কি দিছে দা কষ্ট প্ৰাইচ উলিয়াব দিছে কষ্ট প্ৰাইচ মোৰ মতে কিমান ধৰি লৈছো 100 তে আগৰ অংকখিনি সদি সেম হল তে এটো মই কেনসেল আউট কৰিবলৈ কেনেকৈ কৰিম চোৱা এই পইণ্টটো গুচাবলৈ এটা আগত দশমিক আছে তে মই কি হ'ব এই এটা আগত দশমিকটো গুচাবলৈ মই যেহেতু এটা আগত দশমিক আছে তো একৰ লগত এটা শূন্য হ'ব তে মানে 10 সতি মই ইনটু কৰিব লাগিব এটো যদি মই 10 সতি ইনটু কৰো তেনেহলে পইণ্টটো উঠি যাব পইণ্টটো উঠিলে সংখ্যাটো কেনেকৈ হ'ব এনেকৈ এবাৰ পইণ্ট উঠি গুচি গ'ল কিন্তু মইতো অকলে ইয়াৰ লগত 10 ইনটু কৰিলে নহব ওপৰটো লগতো 10 ইনটু কৰিব লাগিব তে 10 ওপৰটো লগত 10 ইনটু কৰিলে কিমান হ'ব চোৱা 59620 ইয়াৰ লগত মই 10 এটা ইনটু কৰিলো মই ইনটু কৰি দিয়া নাই কিয় কাৰণ ক্যালকুলেশনৰ সুবিধা হ'ব 10 বিলাক ইনটু কৰিবলৈ ঠিক আছে হল আৰু এখটো জেনেকে আছে তেনেকে পাতি দিছো ঠিক আছে তো মই প্ৰথমে এটো কাটাগতি কৰি চাও কিমান ওলাই তে কিমান আছিল 59620 ডিভাইডেড বাই কি আছিল আমাৰ 1084 আছিল ঠিক আছে হল তে এটো যদি মই 4 একাটো কেবাৰ যাব 4 কাটিলে 4 দুগুণ 8 2 এটা বাকি থাকিব 2 এটা বাকি থাকিলে কিমান 4 7 গুণ 28 হ'ব তাৰপিছত 4 গুণ 4 ঠিক আছে হল তাৰ পিছত আকৌ যদি মই এটো 4 কাটো কেবাৰ যাব 4 এটো 4 কাটিব গলে এটো কিমান হ'ব 4 গুণ 4 তো এক এটা বাকি থাকিব 4 4 তাৰ পিছত 4 4 গুণ 16 19 থাকিব না 16 3 এটা বাকি থাকিব তে 4 9 গুণ 36 তাৰ পিছত এটো কিমান থাকিব 4 0 0 4 5 গুণ 20 তেটো ইমান হল ঠিক আছে তাৰ পিছত এটো এতিয়া আমি কৰি চাও চোৱা এটো সিম্পলি 271 কেবাৰ যাব ঠিক আছে ডাঙৰ যদি ওলাইছে তেন্তে হলে মই কৰিয়ে চাও একেবাৰে ঠিক আছে তেটো কিমান থাকিল চোৱা ওপৰত থাকিল 14905 তলত থাকিল কিমান 271 ঠিকে কৰিছিল নে 4 দুগুণ 8 8 থাকিল 2 থাকিল 4 7 গুণ 28 4 গুণ 4 তাৰ পিছত 4 গুণ 4 1 4 4 গুণ 16 36 4 9 0 4 5 ঠিক আছে হল তে এটো মই ডিভাইড কৰি চালে কেনেকৈ হ'ব চোৱা কিমান আছে 14905 কিহে কৰিব লাগে 271 কৰিব লাগে ঠিক আছে তে 271 যদি মই কৰিবলৈ যাও 271 7 বাৰটো নাযাব 6 বাৰ দিলে কিমান হয় চাও 6 গুণ 6 7 6 গুণ 42 2 হাতে 4 6 দুগুণ 12 13 14 15 16 বহুত হৈ যায়গে মানে এটো ইমান হৈ যায় তো মই প্ৰথমে 14 এটো লগত চাই আছো কিমান বাৰ যাব মই চাই আছো 271 তে 5 বাৰ দি চাও ঠিক আছে 5 বাৰ দি চাও হল ঠিক আছে তে মই 5 বাৰ দি চালে কিমান বাৰ যাব চোৱা 5 গুণ 5 5 7 গুণ 35 5 হাতে 3 5 দুগুণ 10 10 3 13 ঠিক আছে তো ইমানখিনি যাব তে মই এখিনিত 5 পাতিলো ঠিক আছে 5 পাতিলে কিমান ওলাব 1355 ঠিক আছে এই 5টো এখিনিত নহয় এখিনিত হ'ব ঠিক আছে হল তে এখিনি মই কৰিবলৈ গলে কিমান হ'ব চোৱা 5 গুণ 5 5 7 গুণ 35 3 ঠিক আছে এটো 4 টো আহিল তাৰ পিছত এফালে 10 পৰা 5 গলে 5 এখিনি থাকিব কিমান 8 8 পৰা 5 গলে 3 হল 8 পৰা 5 গলে 3 নামি আহিব তে এখিনি থাকিব না আমাৰ ঠিক আছে 8 পৰা 5 গলে 3 আৰু এফালে পৰা এটো নামি আহিব তে কিমান হ'ব চোৱা এটো যদি মই কৰিবলৈ যাও নেক্সট 271 মই এখিনতে কিবা ক্যালকুলেশন ভুল কৰিলো নেকি 59620 ঠিক আছে এটো যদি মই ক্যালকুলেশনটো কৰিবলৈ যাও কিমান হ'ব চোৱা
ঠিক আছে ঠিক আছে তে এইটো মই ভুলকে পাতিছিলো চোৱা এইটো 905 আছিলে তো মই এইটো 904 পাতি লৈছো তে এইখিনিত পাঁচ ওলাব তে মই এইটো যদি মই পাঁচ এটা ইনটু কৰো কিমান হ'ব সেই আগৰটো ওলাব 1355 এইটো 1355 তে পাঁচে কাটিলে কিমান হ'ব 1355 ঠিক আছে তো এইটো 0 ওলাল তে মানে মই এইটোক যদি এই গোটেই সংখ্যাটো যদি মই কাটি দিওঁ কিমান হ'ব 55 এ যাব তে আমাৰ কি কি থাকিল চোৱা 55 ইনটু 10 ইনটু 100 তে 55 ৰ লগত কেটা জিৰো আহিব এটা দুটা তিনটা জিৰো থকা 55 ৰ লগত এটো অপচন আছে 55 ৰ লগত তিনটা জিৰো তে অপচন বি ফৰ বল ইজ কাৰেক্ট তো এটো পাতিলো হল পাতিলা তে আমি আমাৰ নেক্সট অংকলৈ যাও তেটো চোৱা তে কৈছিলে এটা শ্বপকিপাৰে এজন শ্বপকিপাৰে এটা বস্তু সেল কৰিছে মানে বেচিছে ইমানখিনি লছত ঠিক আছে তে সেলিং প্ৰাইসটো কিমান 500 কস্ট প্ৰাইসটো উলিয়াব দিছে ঠিক আছে হল তে এই লছ পার্সেন্টেজটো মই ফ্ৰেকশনলৈ দিম এটো কিমান দি আছে 16 2/3% ঠিক আছে এই পার্সেন্টেজ বিলাক মনত ৰাখি গলে হল যে এটো কইলে কিমান হয় সো আগতে আমি কি কৰিছিলো 25% যদি আমি কৰবাত দেখিছিলো তে সিম্পলি কি কৰিছিলো 25/100 কৰিছিলো মানে পার্সেন্টেজ চিনটো জায়গাত ডাইৰেক্ট 100 এ ডিভাইড কৰি দিছিল ইয়াতো হে তেনেকৈ কৰিম সো ইয়াত কি কৰিম 16 3 গুণ 48 48 এ 2 এ 50 ঠিক আছে ওপৰত আহিল 50 তলত আহি থাকি গল 3 আৰু পার্সেন্টেজটো পার্সেন্টেজে থাকিল ঠিক আছে হে আগতে জানকে কি কৰিছিল পার্সেন্টেজ চিন আহিলে ডিভাইডেড বাই 100 কৰি দিও তে এতিয়াও হেতুৱে কৰিম কিমান কৰিম সো 50/3 টো আছে ওপৰত তাৰ পিছত এই পার্সেন্টেজ চিনটো উঠাবলে মই 100 এ ডিভাইড কৰি দিম ঠিক আছে হল তে 100 এ ডিভাইড কৰাৰ পিছত 50 টো আছে ওপৰত আৰু হে 3 টো তলত আছে হেতু কাৰণে 3 টো মই এক আলটিমেটলি তললে নমাই আনিব লাগিব তে ডিভাইডেড বাই 100 একিটা আছে সেম তে 50 এ 100 কেবাৰ যাব দুবাৰ তেটো কিমান থাকিলে 1/3 into 2 মানে 6 ঠিক আছে তে এই ফ্ৰেকশনটো ভ্যালু কিমান পালো মই 1/6 হল কিন্তু মোক কিহত কৈছে লস বুলি কৈছে তো মাইনাস চিনটো আহিব তে এটো মাইনাস চিন আহিব ঠিক আছে হল তে এখিনি মই মুছি দিছো কাৰণ বেলেগ অংকখিনি কৰিব লাগিব হৈ গৈছে ঠিক হল তাৰ পিছত এতিয়া চোৱা ফাইন্ড দা কি বুলি কৈছে সেলিং প্ৰাইসটো 500 তে ইয়াৰ পৰা মই কি গম পালো যে শতকাত মই এটকা এটা লোকসান কৰো হল শতকাত মোৰ 1 টকা লোকসান হয় তে শতকাত 1 টকা লোকসান হ'বলে হলে মানে শতকাটো মোৰ কি হ'ব লাগিব কস্ট প্ৰাইস হ'ব লাগিব তাত মোৰ 1 টকা এটা লোকসান তাত মোৰ লস কিমান 1 টকা এই ফ্ৰেকশন কি বুলি কয় এই ফ্ৰেকশনটোৰ পৰা কৈ আছো মই শতকাত 1 টকা লোকসান মানে শতকাটো মোৰ কস্ট প্ৰাইস হ'ব আৰু লোকসান 1 টকা আৰু লোকসান কি হৈছে -2 কাৰণে ঠিক আছে তো শতকাত যদি মোৰ 1 টকা লোকসান হয় তেনে হলে মই কিমানত বেচিব লাগিছিল মানে মই 5 টকাত বেচিব লাগিব বস্তুটো ঠিক আছে পাই গলো তে সেলিং প্ৰাইস মোক কিতাবত কি বুলি কয় কোৱেশ্চনত মোক দি দিছে সো কোৱেশ্চনৰ মতে 500 কোৱেশ্চনৰ মতে সেলিং প্ৰাইস 500 মোৰ মতে কিমান সেলিং প্ৰাইস 5 হল উলিয়াব দিছে কিমান কস্ট প্ৰাইস মোৰ মতে কিমান 100 টকা হল এটো মই পাছে 500 কিবা যাব 100 বাৰ যাব 100 into 6 থাকিলে তে 100 into 6 মানে কিমান 600 তে 600 অপচনত ক'ত আছে অপচন বি ফৰ বল ইজ কাৰেক্ট পাতা ঠিক আছে আমি এতিয়া আমাৰ নেক্সট অংকলৈ যাও এবাৰ চোৱা এটো 623 নহয় এটো 6 বাই এটো কোৱেশ্চনটো ভুল হৈ আছে মই এবাৰ ঠিককে পাতি দিম বাৰু আমাৰ প্ৰিন্টিং টাইপিং এ মিস্টেক কৰিছে কৈছে যে এটা শ্বপকিপাৰে এটা বস্তু সেল কৰিছে কিমানত ইমানখিনি প্ৰফিট এটো 6/2/6 এটো নহয় এটো ঠিক আছে 16 2/3% ঠিক আছে তে আগৰটো সতি একে পার্সেন্টেজ তে সেলিং প্ৰাইস এবাৰ দি দিছে 1600 টকা ফাইন্ড দা কস্ট প্ৰাইস ঠিক আছে কস্ট প্ৰাইসটো উলিয়াব দিছে হে আগৰ দৰে এটো আগতে জোৱাংগটোত কিমান পাইছিলো ইয়াৰ
কেনেকৈ পাইছিলোঁ মনত আছেনে 16 3 গুণ 48 48 2 50 50/3 পাৰ্চেণ্টেজৰ কাৰণে পাৰ্চেণ্টেজ এইটো যদি মই কৰিবলৈ যাওঁ 50/3 ডিভাইডেড বাই 100 ঠিক আছে হ'ল এই 50টো থাকিল ওপৰত 3টো আমি তললৈ নমাই আনিলোঁ 3 × 100 হৈ পেলাই এই 50 100 কাটিলোঁ দুবাৰ তে আল্টিমেটলি আমাৰ 1/6 হ'ল সেই 1/6টোৱে মই ইয়াত পাতিছোঁ ঠিক আছে এইটো মই কেনেকৈ হয় মই দেখাই দিলোঁ ঠিক আছে এবাৰ কৈছে প্ৰফিট তো প্ৰফিট হ'বলৈ হ'লে মই কি কৰিম ইয়াৰ আগত প্লাছ চিন দিম ইয়াৰ আগতো মই প্লাছ চিন দিম ঠিক আছে হ'ল তে এইটো কৰিবলৈ যাওঁতে কিমান হ'ব লাগিব চোৱা যে 100 টকা থাকিলে মোৰ এটকা এটা লাভ হ'ব এটকা এটা লাভ হ'বলৈ হ'লে কি হ'ব লাগিব চোৱা যে মই কিবা এটা বস্তুত 100 টকাত মোৰ এটকা লাভ হয় তে 100 টকাটো মোৰ মানে কষ্ট প্ৰাইচ হ'ব লাগিব ঠিক আছে হ'ল তাৰপিছত এটকা এটা যদি লাভ হয় প্ৰফিট যদি মোৰ এটকা এটা লাভ হয় তেনেহ'লে কিমান সেলিং প্ৰাইচটো মোৰ কিমান হ'ব লাগিব ওকে সেলিং প্ৰাইচটো কিমান হ'ব লাগিব 7 হ'ব লাগিব 100 টকাত মোৰ এটকা লাভ হ'লে কিমান 7 টকাত মই বস্তুটো বেচিব লাগিব এই সেলিং প্ৰাইচটো মোক কোৱেশ্যনত দি দিছে কিন্তু কোৱেশ্যনটো অকমান ভুল হৈ আছে চাগে এইটো 1600 হ'ব নালাগে ঠিক আছে এইটো 1600 হ'ব নালাগে এইটো সামথিং 7 এ ডিভাইড যোৱা এইটো কিমান এইটো 1600 নহয় একচুয়ালি এইটো 1600 নহয় এইটো 1400 হয় ঠিক আছে এইটো 1400 হয় তে 1400 হলে কি হ'ব চোৱা কোৱেশ্যনৰ মতে মোৰ সেলিং প্ৰাইস কিমান দিছে 1400 হল তাৰ পিছত মোৰ মতে সেলিং প্ৰাইস কিমান 7 হল তাৰ পিছত উলিয়াব দিছে কিমান কষ্ট প্ৰাইস কিমান 6 হল তে খাতে মই যদি এটু কাটো কিমান 200 এতিয়া 200 * 6 মানে কিমান 200 * 6 মানে 1200 তে 1200 অপচনত আছে চোৱা আগতে এটো 1600 কিয় নহয় চোৱা 1600 টো মোৰ খাতে ডিভাইড না যায় আৰু ইয়াত মানে পইণ্টত লব কিন্তু পইণ্টত এটা অপচনই নাই ঠিক আছে হল হেতু কাৰণে মই কৰা নাছিলো ঠিক আছে এটো কমপ্লিটলি কাটা না যাব ন খাতে 16 যাব জানো না যায় তো হেকাৰণে মই এটো অকমান কোৱেশ্যনৰ মিস্টেক হৈছিল 1400 হ'ব লাগিছিল আমাৰ টাইপিষ্টে অলপ মিস্টেক কৰিলে ঠিক আছে এটো মিস্টেক কৰিলে এটো 6 টো নহয় এটো ভুল হৈ আছে হল তে পাতি লোৱা তে আমি আমাৰ নেক্সট অংকলে যাও কি হ'ব কি দিছে চোৱা কষ্ট প্ৰাইস অফ এন এপল ইজ 80% of its selling price তেনেহলে প্ৰফিট পার্সেন্টেজ টো খুদিছে ঠিক আছে এটো সিম্পল ইকুয়েশন টা ওলাব চোৱা কষ্ট প্ৰাইস অফ এন এপল মানে কষ্ট প্ৰাইস টো কথা কৈছে এপল এটা কষ্ট প্ৰাইস কিমান কৈছে 80% of its selling price 80% of its selling price মানে মই সিম্পল এসপি বুলি লিখি দিছো ঠিক আছে কষ্ট প্ৰাইস টু সিপি আৰু এটো এসপি বুলি মই ধৰি দিছো ঠিক আছে হল তেনে হলে এতিয়া চোৱা সিপি টো কিমান ওলাব চোৱা 80% তো আমি কেনেকৈ পাও 80/100 ঠিক আছে হল তাৰ পিছত অফ মানে মেথছত ইনটু বুলি হয় আৰু এসপি টো এসপি এ থাকক ঠিক আছে এটো চোৱা মই 80 টোক 20 এ কাটিলো 4 বাৰ যাব 80 টোক কি বুলি কয় 100 টোক 20 এ কাটিলো 5 বাৰ যাব ঠিক আছে হল এটো কিমান ওলাল চোৱা কষ্ট প্ৰাইস আৰু ইফালে এটো 4/5 ইনটু এসপি জাস্ট মই এটো সিম্পলিফাই কৰি আছো ঠিক আছে হল তে এসপি টো হিফালে থাকোতে ইনটু হৈ আছে ন মই এফালে আনি ললো এফালে আনিলে কি হ'ব ডিভাইড হৈ যাব ঠিক আছে এটো এসপি হল তে 4 5 ঠিক আছে তে এই ইকুয়েশনটোৰ পৰা মই কি পালো চোৱা এই ইকুয়েশনটোৰ পৰা মই ইয়াকে পালো যে কষ্ট প্ৰাইস কিমান কষ্ট প্ৰাইসৰ ওপৰত কিমান আছে কষ্ট প্ৰাইস 4 হল তাৰ পিছত সেলিং প্ৰাইস 5 মানে কি হল যে মই কিবা এটা বস্তু ধৰিলে মৰ্টন এটা 4 টকাত কিনিলো তে মই মোৰ লগৰ এটাক বেচি দিলো 5 টকাত তে মোৰ লাভ কিমান হল এটকা 4 টকাত এটকা লাভ হল তে হেতুই কৰিছে প্ৰফিটৰ পার্সেন্টেজ কিমান তে প্ৰফিটৰ পার্সেন্টেজ কেনেকৈ উলিয়াম আমি পার্সেন্টেজ আগতে কেনেকৈ উলিয়াম তলত লিখো মানে অৰিজিনালটো তে অৰিজিনাল কি অৰিজিনাল বস্তু কষ্ট প্ৰাইস থাকে ন কষ্ট প্ৰাইস থাকে আৰু ওপৰত আহিব কি প্ৰফিট ওপৰত যেটো আমি চেঞ্জ হৈ থাকিব ন প্ৰফিট বিলাক চেঞ্জ কৰি থাকিব পাৰো
কষ্ট প্ৰাইচটো মই চেঞ্জ কৰি থাকিব নোৱাৰো ঠিক আছে হল তে এটো হৈছে প্ৰফিটৰ ফৰ্মুলা পাৰ্সেন্টেজৰ ফৰ্মুলা ইয়াৰ এই অংকটো মতে কষ্ট প্ৰাইচ কিমান 4 হল তাৰ পিছত মোৰ প্ৰফিট কিমান হৈছিল 1 টকা হৈছিল ইনটু 100% হল এ 4 এ মই 100 কাটিলে কেবাৰ যায় 25 বাৰ যায় মানে মই 25% মোৰ লাভ কৰি পেলাই বস্তুটো বেছি দিছিলো এই অপচনত 25% আছে কত অপচন বি ঠিক আছে এটো পাতি লোৱা ঠিক আছে তে আমি আমাৰ নেক্সট অংকলৈ যাও এতিয়া চোৱা কি কৰিব দিছে if a book is sold at 25% loss the ratio of cost price is to selling price ratio মানে আমি এনেকে এটো হিসাবত উলিয়াব লাগে ঠিক আছে তে মোক কৈছে কিতাপ এখন 25% লস কৰি পেলাই মানুহ এটাই বেচি দিছে তে মই ধৰি লও কষ্ট প্ৰাইস কিমান হ'ব যে 100 টকাত বস্তুটো আগতে 25 বেচাৰ আগতে বস্তুটো কিনিব লাগিব ন তে 100 টকাত আগে বস্তু এটা কিনিছে ঠিক আছে তে 25% যদি লস কৰি বেচি দিয়ে তে মই 100 টকাত যদি মই 25 টকাটা লোকসান কৰি কিবাটা বেচু তেনেহলে মোৰ সেলিং প্ৰাইস কিমান হ'ব লাগিব 75 টকা হ'ব লাগিব তেতিয়াহে মোৰ 25 টকাটা লোকসান হ'ব তে এয়া মতে মই পাই গলো সো ৰেশিও মোক কিমান উলিয়াব দিছিল ৰেশিও অফ কষ্ট প্ৰাইস কিমান এটো 100 তাৰপিছত ৰেশিও উলিয়াব দিয়া কাৰণে এটো আহিব তাৰ পিছত কষ্ট প্ৰাইস টু দা সেলিং প্ৰাইস মানে কষ্ট প্ৰাইস টু সিপি আৰু সেলিং প্ৰাইস মানে এসপি ঠিক আছে তো এই দুটা ৰেশিও উলিয়াব দিছে প্ৰথমে কষ্ট প্ৰাইসটো ৰাখিব দিছে এটো কাৰণে এড পাতিছো টু দা সেলিং প্ৰাইস মানে সেলিং প্ৰাইসটো পিছত ৰাখিব দিছে সেলিং প্ৰাইস মই কিমান পাইছো 75 হল 75 পালো এই দুইটাক আমি 25 এ কাটিব পাৰো না 25 এ কাটিলে 100 টো কেবাৰ যায় 4 বাৰ যায় 75 ক 25 এ কাটিলে 3 বাৰ যায় তে আমাৰ আলটিমেটলি কিমান ৰেশিও ওলাল 4:3 4:3 কোড আছে অপচনত অপচন বি ইজ কারেক্ট পাতি লোৱা ঠিক আছে তে আমি আমাৰ নেক্সট অংকলৈ যাও এটো তে কোৱেশ্চনটো কি দিছে চোৱা by selling a book at 450 এজন মানুহে 450 টকাত এটা বস্তু কিতাপ এখন বেচি দিছে কিন্তু হে 450 টকাত বেচুতে লোকসান হৈছে কিমান তাৰ 20% হৈছে হল ঠিক আছে তে হোৱাট ইজ দা এমাউন্ট মানে 20 টকা এটা প্ৰফিট কৰিবলৈ তেওঁ কিমানত বেচিব লাগিব হেতুৱে সুধিছে আমাক ঠিক আছে তে মই ধৰি লও মানুহে জনে কিবাটা বস্তু 100 টকাত কিনিছে হল 100 টকাত কিবাটা বস্তু আমাৰ কিনিছে তো 100 টকাত বস্তুটো কিনিছে যদি তেনে হলে তেওঁ তাত কি হৈছে 20 টকাটা কি হল লোকসান হৈছে হল তে 20 টকাটা যদি হে মই লোকসান কৰিবলৈ যাও লস যদি ইয়াত 20 টকাটা মই কৰিবলৈ যাও কিমান হ'ব তে আলটিমেটলি মই বস্তুটো 80 টকাত বেচিব লাগিব তাৰ মানে হল ঠিক আছে তে 80 টকাত বেচিলো কিন্তু মোক কৈছে যে মই একচুয়ালি মই কিমানত বেচিব লাগিছিল যাৰ কাৰণে মোৰ 20 টকা লোকসান নহয় 20 টকা লাভ হ'ব লাগিছিল তে 100 টকা যদি মোৰ কষ্ট প্ৰাইস আছে তাত যদি মই 20 টকাটা মোৰ কি হয় প্ৰফিট হ'বলে হয় 20 টকাটা যদি মই মোৰ প্ৰফিট কৰিবলৈ যাও 20 টকাটা মই যদি প্ৰফিট কৰিবলৈ যাও তেনেহলে বস্তুটো মই কিমানত বেচিব লাগিব সেলিং প্ৰাইস মোৰ 120 টকা হ'ব লাগিব ঠিক আছে তে এটোই কৈছে চোৱা মই প্ৰথমে চোৱা এই কোৱেশ্চনটো অলপ ভালকে চাই লোৱা যে ইয়াত কৈছে 450 টকাত বস্তুটা বেচুতে মানুহজনৰ 20 টকা এটা লোকসান হে হৈছে মানে তাতকে তেওঁ বেছি অলপ কেটামান দাম ল'ব লাগিছিল তেতিয়া তেওঁ ঠিকে থাকিলে হয় হল তাৰ পিছত তেওঁ কৈছে যে তথাপি তেওঁ লোকসান হৈছেটো হৈছে কিন্তু তেওঁ কিমানত যদি হে বেচিলে হয় তেনেহলে তেওঁ 20 টকাটা প্ৰফিট হল হয় তো এটো অংক মই এনেকে কৰিব পাৰো যে চোৱা মই প্ৰথমে ধৰি ললো মই এটা বস্তু 100 টকাত কিনিছো 100 টকাত কিনিছো তে হেতু বস্তু মই 20 টকাটা মই লোকসান কৰি বেচিছো মানে মই 80 টকাত বেচিছো কিন্তু মোক কোৱেশ্চনত উলিয়াব দিছে যে মোক 20 টকাটা একচুয়ালি লাভ হ'ব লাগিছিল তে লাভ হলে মই বস্তুটো 120 টকাত বেচিব লাগিছিল ঠিক আছে হল তে এই কোৱেশ্চনৰ মতে মই এই 20 টকা লাভ হোৱা দামটো কিমান বুলি দিছে 450 বুলি দিছে হল তে এই 450 টো মই মোৰ মতে কৰোতে কিমান ওলাইছিল 80 তেতিয়া মোৰ 20 টকা এটা লোকসান হৈছিল তে
ইয়াত কৈছে যে 20 টকা এটা প্ৰফিট হ'বলৈ কিমান পাব লাগিব কিন্তু এই মোৰ মতে কিমান 20 টকা এটা প্ৰফিট হ'বলৈ মই 120 টকাত বেচিব লাগিব তে অংকটো কি মোক 120 ৰ ভ্যালু লাগে হল তে এটোকে যদি মই কৰিবলৈ যাওঁ কিমান হ'ব চোৱা এটোক মই কিহে কাটিলো এটোক 20 এ কাটিলো 20 এ কাটিলো নাই 40 এ কাটিলো 40 এ এটোক কাটিলে কেবাৰ যাব দুবাৰ যাব এটোক 40 এ কাটিলে তিনিবাৰ যাব ঠিক আছে হল তাৰ পিছত 450 টোক যদি মই দুবাৰ 2 এ কাটো কিমান হ'ব এটো 225 হ'ব হল 225 3 গুণ কিমান 2 3 গুণ 6 আৰু 25 3 গুণ কিমান 75 হল তে 675 অপচনত কোড আছে অপচন এ ঠিক আছে এটো পাতি লোৱা ঠিক আছে আমি আমাৰ নেক্সট অংকলৈ যাওঁ তেটো সিজেল 2022 মেইনছত আহিছিল ঠিক আছে এটো এটা সেই আগৰ নিচিনা সেম অংক হয় আগৰটো হতি এন আৰ্টিকল সোল্ড এট 355 কিবা এটা বস্তু 355 টকাত বেছি দিয়া হৈছে কিন্তু তেন লোকসান হৈছে 355 টকাত বেছিতে লোকসান হৈছে লোকসান কিমান হৈছে কোৱেশ্চনত দি দিছে 29% লোকসান হৈছে ঠিক আছে তে কৈছে যে তেও 29% লোকসান হৈছে কিন্তু কৈছে যে মই একচুয়ালি মই পাব লাগিছিল 31% প্ৰফিট তো 31% প্ৰফিটত পাবলে হলে মই বস্তুটো কিমানত বেচিব লাগিছিল তো এটুকে মই আগৰ অংকটো নিচিনাকৈ উলিয়াই লওঁ চোৱা তো এটুকে যে মই উলিয়াবলৈ যাওঁ মই প্ৰথমে ধৰি লৈছো মই বস্তুটো 100 টকাত কিনি লৈছো ঠিক আছে তে বস্তুটো 100 টকাত কিনি লৈছো কিন্তু মোৰ বস্তুটো কি হয় প্ৰথমে 29% লোকসান হয় তো 100 টকাত যদি মোৰ 29% লোকসান হয় তেনেহলে মই 100 পা 29 গলে কিমান 100 পা 29 গলে 71 ঠিক আছে তে মানে মই বস্তুটো 71 টকাত বেচিব লাগিব 71 টকাত বেচিলে কি হ'ব মোৰ 29% লোকসান এটা হ'ব ন ঠিক আছে হল লোকসান হ'ব হল তাৰ পিছত কিন্তু কৈছে যে কি মই একচুয়ালি 31% লাভ এটা পাব লাগিছিল 31% লাভ এটা পাব লাগিছিল তো তাৰ কাৰণে মই কিমানত বেচিব লাগিব এই 100 টকা যদি মই 31% লাভ হ'বলৈ হয় তেনেহলে মই বস্তুটো কিমান দামত বেচিব লাগিছিল 131 টকাত বেচিব লাগিছিল হল 131 সেম আগৰ অংকটো সতি সেম তে এই প্ৰথমে যে এটো লোকসান হৈছিল 29% ত যিমান লোকসান হৈছিল তাৰ সেলিং প্ৰাইসটো দিয়া আছে চোৱা সোল্ড ফৰ ইমান কিন্তু মোৰ মতে সেই 29% লোকসান হতে দাম সেলিং প্ৰাইস কিমান তাত কোৱেশ্চনত আছে 355 মোৰ মতে কিমান লৈছিল 71 হল তাৰ পিছত কৈছে 31% গেইন হ'বলৈ হলে কিমানত সেল কৰিব লাগিব হে মোৰ মতে কিমান 131 টকাত সেল কৰিব লাগিব না লাগে তে হেতুকে ভ্যালু উলিয়াব লাগে ঠিক আছে তে এটো 71 কিমান ইনটু কৰিলে এটো হয় চোৱা 71 5 গুণ যাব নেকি ইউনিট প্লেছত 1 আছে ন 5 আছে নহয় তে 5 গুণ 5 আৰু 7 5 গুণ 35 ঠিক আছে তে কমপ্লিটলি কাটা গল তে এটো কিমান হল 5 হল ঠিক আছে তে মই 131 ৰ লগত যদি 5 ইনটু কৰো কিমান হ'ব চোৱা হল 5 5 3 গুণ 15 5 গুণ 5 5 3 গুণ 15 উকলিল 1 5 গুণ 5 1 6 হল তে 655 কত আছে 655 আছে অপচন ডি ঠিক আছে তে এটো পাতি লোৱা হল পাতিলা তে আমি আমাৰ নেক্সট অংকলৈ যাওঁ এটো চোৱা ইয়াত কৈছে when an article is sold for
1050 টকা দেয়াৰ ইজ এ লছ অফ ইমান তে কিবা এটা বস্তু যদি মই 1050 টকাত বেচো তেনেহলে মোৰ লোকচান হৈ আছে ইমানখিনি তে মোৰ 25% এটা যদি মই লাভটো বিচাৰো তে মই কিমানত বেচিব লাগিব কাৰণ 1050 টকাত বেচোতে মোৰ 12.5% লোকচানহে হৈছে তে মই ভাবিছো মোৰ 25% এটা লাভ কৰিবলৈ হলে মই কিমানত বেচিব লাগিব তে কিমানত সেল মানে কিমানত বেচিব লাগিব ঠিক আছে তে মই 12.5% টো যদি মই ফ্ৰেকশনেললে নিউ কিমান হ'ব চোৱা 12.5% টো 12% টো মই ফ্ৰেকশনেললে নিলে কিমান পাওঁ চোৱা 12 দুগুণ 24 24 একে 25 ঠিক আছে ক্লাছত আছো পিছত মই মেসেজ দি আছো ঠিক আছে হল তে 12 দুগুণ 24 24 একে 25 25 বাই 2 পার্সেন্টেজ এটো জাস্ট একো নহয় মই মিক্স ফ্ৰেকশনটো ফ্ৰেকশনলে লৈ গৈছো ঠিক আছে হল তে মই এনেকে পার্সেন্ট থাকিলে কি কৰো পার্সেন্ট চিনটো কাৰণে পার্সেন্টটো যদি মই নাইকিয়া কৰিবলৈ হয় ডিভাইডেড বাই 100 কৰিম ঠিক আছে হল তে এটো কিমান হ'ব 25 ওপৰত থাকি যাব 2 টো তলত আছে আৰু 100 টো তলত আছে হল তে 25 এ যদি মই 100 কাটো কেবাৰ যাব 4 বাৰ যাব তে কিমান থাকিল 2 into 4 2 into 4 মানে 1/8 ঠিক আছে তে এই ফ্ৰেকশনটো ভ্যালু কিমান 1/8 কিন্তু আমাৰ এটো লস বুলি কৈছে লসৰ কাৰণে এখিনি মাইনাস চিন আহিব আৰু ইয়াৰ আগতো মাইনাস চিন আহিব ঠিক আছে মই এখিনি মুছি দিছো আমাৰ পিছৰ অংকখিনি কৰিবলৈ জায়গা লাগিব ন ঠিক আছে হল পালা তাৰ পিছত 25% মানে আমি কিমান জানো 25% টো 25% মানে আমি কিমান পাওঁ 25/100 তে এটো যদি মই কৰো কিমান পাওঁ 1/4 এটা পাই থাকো আৰু এটো আমাৰ প্ৰফিট বুলি কৈছে তে মানে প্লাস হ'ব ঠিক আছে হল তে এতিয়া চোৱা এই বস্তুটো প্ৰথমে কৈছে এই ফ্ৰেকশনটোৰ পৰা আমি কি পালো চোৱা এই ফ্ৰেকশনটোৰ পৰা আমি কি পালো চোৱা যে 8 টকা যদি কিবা এটা বস্তুৰ দাম হয় কষ্ট প্ৰাইস কিবা এটা যদি মই 8 টকাত কিনিছো তেনেহলে মই হেতু এটা বস্তু লোকসান 1 টকা এটা লোকসান কৰিম তাত মই 1 টকা এটা লোকসান হয় ঠিক আছে হল আৰু এই ফ্ৰেকশনটোৰ পৰা কি পাইছো মই এই ফ্ৰেকশনটোৰ পৰা মই ইয়াকে পাইছো যে মই কিবা এটা বস্তু যদি মই 4 টকাত কিনিছো তে মই হেতু বস্তু কিহত বেচিব লাগিব 5 টকা মই লাভ কৰি কি 1 টকা এটা মই লাভ কৰি পেলাই বেচিব লাগিব ঠিক আছে তে ইয়াত মোৰ প্ৰফিট 1 টকা এটা থাকিব লাগিব ঠিক আছে তে 1 টকা এটা প্ৰফিট থাকিব লাগিব ইয়াত আমাক কি উলিয়াব দিছে সলভ ফৰ ইমান ঠিক আছে মই কিন্তু এটা আগতে প্ৰথমে কৈ লৈছিলো যে কষ্ট প্ৰাইসটো আমাৰ দুটা হ'ব নোৱাৰে কষ্ট প্ৰাইসটো এটাই হয় না যিকোনো এটা বস্তু কিনা দামটো এটাই হয় কিন্তু সেলিং প্ৰাইস বিলাক আমি কি হয় বেলেগ বেলেগ দামত বেছি থাকিব পাৰো কিন্তু কিনিব লাগিব এটা দামতে ন তো হেতু কাৰণে চোৱা ইয়াত 8 টকাত কিনিছিলো বুলি কৈছো আৰু ইয়াত 4 টকা তো মই এটাক সেম কৰিবলৈ কি কৰো চোৱা কষ্ট প্ৰাইসটো মই কি কৰি দিও 4 লগত 2 এটা ইনটু কৰি দিও তেতিয়া 8 হৈ যাব ন হৈ যাব তাৰ পিছত যদি মই এটো 4 টকাত যদি 1 টকা প্ৰফিট আছিল তেনেহলে কি হ'ব 8 টকাত প্ৰফিট 2 টকা হৈ যাব দুগুণ হৈ যাব তে হেতু উলিয়াব লাগে চোৱা প্ৰথমে মই বস্তুটোৰ 8 টকাত মই কষ্ট প্ৰাইস আছিল সেই বস্তুটো মই 1 টকা লোকসান কৰোতে 1 টকা লস কৰি যদি মই বেচিছিলো তেনেহলে কিমান 7ত পাইছিলো ন এটো 7 টকা মোৰ সেলিং প্ৰাইস হ'ব হয়নে কিন্তু মই বস্তুটো বিচাৰো যে মোৰ 25% এটা লাভ হয় 25% এটা মোৰ লাভ হ'ব লাগে ঠিক আছে তো 25% টো লাভত কিমান হ'ব 2 টকা প্ৰফিট হ'ব লাগিব মানে 2 টকা প্ৰফিট হ'ব লাগিব 2 টকা প্ৰফিট হ'বলে হলে মই 8 টকাত কিনা বস্তুটো মই তেনেহলে কিমানত সেলিং প্ৰাইস 10 টকাত বেচিব লাগিব ঠিক আছে হেছে আমি যে প্ৰথমে লোকসান কৰি পেলাই যে বস্তুটো সেল কৰিছিল সেই সেল প্ৰাইসটো কোৱেছনত দি দিছে 1050 বুলি হল কিন্তু মোৰ ওলাইছে কিমান সেই সেলিং প্ৰাইসটো লোকসান কৰোতে কিমান লাইছিল 7 টকা বুলি ওলাইছে হল তাৰ পিছত কৈছে 25% লোকসান হ'বলে কিমান টকা সেল কৰিব লাগিব আৰু মই এটোৱে পাইছো চোৱা 25% লাভ হ'বলে হলে মই হেতু বস্তু 10 টকাত বেচিব লাগিব তে হেতু মই উলিয়াই দিলে হল হাতে যদি মই ইয়াক কাটো কিমান হ'ব 7 গুণ 7 হল 3 এটা বাকি থাকিব এখিনি যদি 3 আহি যায় কিমান হ'ব 35 তে হাতে 7 5 গুণ 35 তাৰ পিছত 0 এটা বাকি থাকিব 0 ঠিক আছে তো 150 লগত যদি মই 10 ইনটু কৰো 150 টো আহি যাব আৰু ইনটু আৰু এটা 0 আহি যাব তে মানে 1500 অপচনত কোড আছে অপচন সি ঠিক আছে এটো হল পাতিলা
তে আমি আমাৰ নেক্সট অংকলৈ যাওঁ ঠিক আছে এতিয়া চোৱা এইটো কি দিছে চোৱা ইয়াত দিছে সেলিং প্ৰাইচ সেলিং এন আৰ্টিকল ফৰ ইমান তে প্ৰফিট হৈছে 10% ঠিক আছে ইন দ্য সেম আৰ্টিকল সোল্ড ফৰ ইমান তেনেহলে গেইন পাৰ্চেন্টেজ সুধিছে ঠিক আছে তে কিবা এটা বস্তু যদি মই 2200 টকাত বেছি দিওঁ তেনেহলে তাত মোৰ 10% এটা প্ৰফিট থাকে ঠিক আছে হল তে সেই আৰ্টিকলটোৱে যদি মই 2600 টকাত বেছি দিওঁ তেনেহলে মোৰ পাৰ্চেন্টেজ কিমান হ'ব 2200 টকাত বেচোতে 10% হৈছিল 2600 টকাত বেচোতে কিমান পাৰ্চেন্টেজ হ'ব হেতু মোক সুধিছে ঠিক আছে হল তে এটো যদি মই উলিয়াবলৈ যাওঁ কেনেকৈ উলিয়াম চোৱা প্ৰফিট দিছে মোৰ কিমান 10% হল 10% তো আমি কি বুলি জানো 1/10 বুলি জানো হল ঠিক আছে তে এটো হল তে ইয়াৰ পৰা মই কি পালো চোৱা কিবা এটা বস্তু যদি হে 10 টকাত কিনিছে মানুহটোৱে তে 10 টকাত এটকা এটা লাভ হয় মানে সেলিং প্ৰাইস কিমান 11 টকা এটো পা পাইছো চোৱা 10 টকাত এটকা লাভ হয় বুলি কৈছিল ন তো 10 টকাত যদি এটকা লাভ হয় তাৰ মানে কিমান সেলিং প্ৰাইস 11 টকা হ'ব লাগিব হে সেলিং প্ৰাইসটো আমাক 2200 টকা বুলি দি দিছে চোৱা তাৰ মানে কোৱেছনত যেটো 2200 বুলি দিছে তাৰ ভ্যালু আমাৰ ওলাইছে 11 ঠিক আছে তো এই 11 টো সেলিং প্ৰাইস বুলি দিছে সেই বস্তুটো যদি মই কস্ট প্ৰাইসটো উলিয়াবলৈ যাওঁ মই কি হয় আমাৰ হিচাপত কস্ট প্ৰাইস কিমান 10 তে মই 10 ইনটু কৰিলে কস্ট প্ৰাইসটো পাই যাম নে কিমান পাম 11 22 কাটিলো দুবাৰ গল 2 আৰু পিছত শূন্য দুটা আহি যাব তে শূন্য দুটা আহি গলে 200 টো আহিবই আৰু ইয়াৰ পৰা 0 টাও আহি যাব মানে কি হল বস্তুটোৰ একচুয়াল দাম আছিল 2000 ঠিক আছে তে বস্তুটোৰ একচুয়াল দাম কিমান কস্ট প্ৰাইস কিমান 2000 আমি 2000 উলিয়াই দিলো ঠিক আছে তাৰ পিছত কৈছে বস্তুটো বেচিছে কিমান সেলিং প্ৰাইস কিমান 2600 টকা 2600 টকা তে এটো দেখি পেলাই গম পায় না 2000 টকা কিনি যদি 2600 টকাত বস্তুটো বেচিছে তেনেহলে কিমান 600 টকা এটা লাভ হৈছে ঠিক আছে তে লাভটো পার্সেন্টেজ হিচাপত কিমান হ'ব হেতু চোৱা পার্সেন্টেজ হিচাপত কিমান হ'ব তলত আহিব কিমান আগতে আমি কৰিছিলো যে তলত কিমান আহিব কস্ট প্ৰাইসটো আহিব কস্ট প্ৰাইস কিমান 2000 তাৰ পিছত যেহেতু আমাৰ প্ৰফিট হৈছে গেইন পার্সেন্টেজ মানে প্ৰফিট পার্সেন্টেজ তো গেইনটো কিমান 600 তে 600 টো আমি ওপৰত পাতিব লাগিব ইনটু পার্সেন্টেজৰ কাৰণে 100% টো কৰিব লাগিব ঠিক আছে তো ইয়াৰ দুটা শূন্যৰ লগত মই ইয়াৰ দুটা শূন্য কাটি দিলো তাৰ পিছত ইয়াৰ এটা শূন্যৰ লগত ইয়াৰ এটা শূন্য কাটি দিলো তে আলটিমেটলি কিমান 60/2 থাকিল 60 টোক 2 এ ডিভাইড কৰিলে কিমান 30 যাব ন তে আলটিমেটলি 30% এটা মোৰ লাভ হৈছে 30% ক'ত আছে 30% অপচন ডি হল পাতি লোৱা ঠিক আছে তে হাই আমি নেক্সট অংকলৈ যাওঁ হল এটো কোৱেশ্চনটো চোৱা কোৱেশ্চনটো কি দিছে বিপিন বট এ টয় ফৰ ইমান 1200 টকা তাৰপিছত আকৌ সি 200 টকা এটা খৰচ কৰিছে তাৰ ৰিপেয়াৰ কৰোতে তাৰপিছত বেছি দিছে ইমানত তে প্ৰফিট উলিয়াব দিছে চোৱা বিপিনে কিবা এটা বস্তু 1200 টকাত কিনিছে তে কস্ট প্ৰাইস কিমান 1200 টকা হল 1200 টকাত কিনি পেলাই সি বস্তুটো মানে অকন কিবা বেয়া আহিছিল জাগে তে 200 টকা এটা ৰিপেয়াৰ কৰোতে আকৌ ধৰি লও তুমি সেকেন্ড হ্যান্ড সাইকেল এখন যদি কিনা সেকেন্ড হ্যান্ড সাইকেলখন কিনোতে কিবা এটা বস্তু বেয়া আহিব ধৰি লও তুমি হেতু বস্তু আকৌ ৰিপেয়াৰ কৰিছা যে 1200 টকাত কিনি পেলাই তুমি আকৌ 200 টকা এটা ৰিপেয়াৰ কৰোতেও গৈছে ন তে হেতু কি হল তোমাৰ আলটিমেটলি তোমাৰ কস্ট প্ৰাইসতে পৰিব তে কস্ট প্ৰাইস আলটিমেটলি কিমান হল 1200 লগত 200 টা যদি আকৌ আমাক খৰচ হয় তেনেহলে আলটিমেটলি আমাৰ 1400 টকা কস্ট প্ৰাইস হল ঠিক আছে হল তে 1400 টকা কস্ট প্ৰাইস হল কিন্তু সেই বস্তুটো কিনি পেলাই আকৌ তেওঁ সেল কৰি দিলে কিমানত সেলিং কৰি দিলে কিমানত 1400 টকা খৰচ কৰিলে খৰচ কৰি পেলাই 1680 টকা তেওঁ বস্তুটো বেচি দিলে হল
তে আলটিমেটলি কিমান 1400 টকাত বস্তুটো কিনি পেলাই 1600 টকাত যদি বস্তুটো বেছি দিয়ে আমাৰ লাভ হৈছে কিমান লাভ হৈছে সেইটো আমি কেনেকৈ পাম 1600 পৰা 1680 পৰা আমি 1400 টকাটো মাইনাস কৰি দিম তে এই দুটাৰ মাজৰ ডিফাৰেন্সটো কিমান হ'ব 80 আৰু 280 ঠিক আছে হল তে এতিয়া যদি আমাৰ প্ৰফিটৰ পাৰ্সেন্টেজ কে আগৰ অংকটোৰ নিচিনা পাৰ্সেন্টেজ যদি উলিয়াবলৈ যাওঁ তলত কি পাতিব লাগিব কষ্ট প্ৰাইস আমাৰ টোটেল কিমান 1400 টকা প্ৰফিট কিমান 280 টকা আৰু পাৰ্সেন্টেজৰ কাৰণে 100% আমি ইনটু কৰিলো ঠিক আছে এই দুটা শূন্যৰ লগত এই দুটা শূন্য মই কেনসেল কৰি দিলো ঠিক আছে 14 এ 28ক দুবাৰ যায় আৰু শূন্যটো আহি যাব ঠিক আছে তে 20% অপশন কিমানত আছে অপশন এ হল এটো পাতা হল আমি আমাৰ নেক্সট অংকটোলৈ যাওঁ তে সিজিএল 2022 অহা কোৱেশ্চন এটো এ পাৰসন এজন মানুহে কিবা এটা বস্তু সেল কৰিছে কিমান এটা লস 18 টকাত 18% এটা লোকসান কৰিছে ঠিক আছে তাৰপিছত কৈছে যদিহে তেওঁ হেতু বস্তু আৰু 960 টকা এটা বেছি লৈ পেলাই বেছিলে হয় তেনেহলে তেওঁ 12% এটা লাভ হল হয় ঠিক আছে তে আৰ্টিকলি সোল্ড ফৰ ইমান then what is the profit percentage how much is the profit percentage ঠিক আছে তো এটো অংক কেনেকৈ কৰিম চোৱা মই প্ৰথমে ধৰি লম যে মই বস্তু এটা কিনিছো হেবোৰ বাদ দিয়া সিধা আমি এনেকৈ লিখিম চোৱা কষ্ট প্ৰাইস মই কিবা এটা বস্তু 100 টকাত কিনি লৈছো ঠিক আছে ইয়াত কৈছে কি প্ৰথমে মই 18 টকা এটা লোকসান কৰি পেলাই বেচিছো তে 18 টকা এটা যদি মই লোকসান কৰো 18% এটা 118 হলে কিমান হ'ব 18% এটা যদি মই লস কৰি পেলাই যদি মই বেচো তেনে হলে সেলিং প্ৰাইস কিমান হ'ব লাগিব 82 টকা হল তাৰ পিছত কৈছে যদিহে মই আৰু কিবা বেলেগ এটা দামত বেচিলো হয় তেনে হলে মোৰ 12% এটা লাভ হল হয় তে 12% এটা লাভ হ'বলে হলে তে 100 টকাত 12% এটা লাভ হ'বলে হলে মই বস্তুটো আলটিমেটলি কিমানত বেচিব লাগিব 112 টকাত ঠিক আছে হল পাইছানে বুজি তে মানুহজনে কি গল কিবা এটা দামত বেচুতে তেওঁ 80% এটা লোকসান হৈছে ঠিক আছে তাৰ পিছত তেওঁ কৈছে যে মই যদিহে 112% এটা লাভ কৰি মানে 12% এটা লাভ কৰিবলৈ যাওঁ তেনে হলে মই কিমানত একচুয়ালি বস্তুটো বেচিব লাগিছিল ঠিক আছে হেতু খুদা নাই জানো ঠিক আছে হল তাৰ পিছত ইফ দা আৰ্টিকল সোল্ড ফৰ ৰুপিস ইমান হাউ মাচ ইজ দা প্ৰফিট পাৰ্সেন্টেজ ঠিক আছে তে এটো সোৱা তে এটো যদি মই ইফ হি হ্যাড সোল্ড ফৰ ইমান তে এই বস্তুটো আমাৰ দি দিছে সোৱা যে প্ৰথমে মই 82 টকাত বস্তুটো বেচিছিলো সেই বস্তুটো যদি মই 12% লাভ হ'বলে হলে মই 112 টকাত বেচিব লাগিব তে মই আগতকে কিমান টকা এটা বেছি আৰু ল'ব লাগিছিল মই এতিয়া বস্তুটো বৰ্তমান বেচিছো 82 টকাত মই বেচিব লাগিছিল 112 টকাত তে আৰু কিমান এটা বেছি ল'ব লাগিছিল তে 112 ৰ পৰা মই 82 টা মই মাইনাস কৰি দিও তে মানে ইমানখিনি টকা মই আৰু এক্সট্ৰাকে ল'ব লাগিছিল ঠিক আছে এই এক্সট্ৰা পইচাটোকে তোমাক দি দিছে 960 বুলি চোৱা 960 টকা ল'ব লাগিছিল বুলি কিতাপত দি দিছে কোৱেশ্চনত দি দিছে তো আমাৰ হিচাপত এটো 30 হল ঠিক আছে তে তেও কিমানত হেৰি কষ্ট প্ৰাইসটো তেনে হলে মই কিমানত উলিয়ালো চোৱা তে 34 ইউ দা আৰ্টিকলি সোল্ড ফৰ ইমান ঠিক আছে ঠিক আছে তেনে হলে মোৰ হেৰিটো কিমান হ'ব কষ্ট প্ৰাইসটো কিমান হ'ব কষ্ট প্ৰাইসটো মোৰ কষ্ট প্ৰাইসটো আলটি উলাই গল কিমান এটো 100 তো কষ্ট প্ৰাইস আছিল না তে বস্তুটো আমি কিমান কষ্ট প্ৰাইসটো পাই গলো কিমান 3200 টকা পাই গলো তে কষ্ট প্ৰাইস যদি মোৰ 3200 টকা হয় আৰু বস্তুটো বেচিছে কিমানত সেল প্ৰাইস কিমান 3840 তে কিবাটা বস্তু 3200 টকাত কিনি ইমানখিনি টকাত যদি বেছি দিও তেনে হলে মোৰ প্ৰফিট পাৰ্সেন্টেজ কিমান আহিব তলত আহিব মোৰ কষ্ট প্ৰাইস কিমান 3200 টকা আৰু লাভ কিমান হৈছে এটো পৰা যদি মই 3200 টা মাইনাস কৰো কিমান হ'ব চোৱা 40 আহি যাব আৰু এফালৰ পৰা 8 পৰা 2 গলে 6 মানে মোৰ 640 টকা এটা লাভ হৈছে ন 640 টকা এটা মোৰ লাভ হৈছে চোৱা ঠিক আছে হল আৰু পার্সেন্টেজ উলিয়াবৰ কাৰণে 100% এই 0 দুটাৰ লগত মই এই দুটা 0 কেনসেল কৰিলো 32 এ 64 ক দুবা যায় আৰু 0 এটা
এক্সট্ৰাকে আছে ঠিক আছে মানে 20% মই লাভ হৈছে তে 20% অপশন ক'ত আছে অপশন সি আছে ঠিক আছে এটো পাতিলো হল তে আমি নেক্সট অংকলৈ যাওঁ এই অংকটো চোৱা এই অংকটো এবছৰ জাস্ট জানুৱাৰী মাহত আহিছিল তাকো মেইনছত আহিছে এইটো কোৱেশ্যন এইটো অংক চোৱা তে ইয়াত কৈছে এজন মানুহে 10টা বস্তু 10টা সেম বস্তু মানে 10টা সেম বস্তু মানে কি 10টা কলম বুলি ধৰিলো এই 10টা কলম 15 টকাত কিনিছে তাৰপিছত ইফ হি সেলস ইচ অফ দেম তে মানুহজনে গোটেই 10টা বস্তু আকৌ বেছিও দিলে এটাত লৈছে এবাৰ 107 টকা কি 1.7 টকাকে ঠিক আছে তা প্ৰফিট পাৰ্সেন্টেজ সুধিছে ঠিক আছে এতিয়া চোৱা মানুহজনে যদি 10টা বস্তু 15 টকাত কিনিছে তে আলটিমেটলি তেওঁৰ কষ্ট প্ৰাইস কিমান গৈছে 15 টকা গৈছে 15 টকা 10টা বস্তু 15 টকাত কিনিছে তাৰ পিছত কৈছে সেই 10টা বস্তু আকৌ তেওঁ 1.7 টকাকে বেছিও দিছে তে 1.7 এটা বস্তুত 1.7 কে লৈছে তেনেকে 10টা বস্তুত কিমান হ'ব মানে 17 টকা ঠিক আছে বুজি পাইছা নে পাইছা তেনে হলে 10টা বস্তু যদি 1.7 কে লয় তেনে হলে টোটাল কিমান হ'ব 17 টকা হ'ব তে হেতুৱে সুধিছে চোৱা তোমাক এটা বস্তু কিনিলা 15 টকাত বেছিলা 17 টকাত তে প্ৰফিট পাৰ্সেন্টেজটো সুধিছে তাকো এটো কোৱেশ্যন মেইনছত আহা কোৱেশ্যন দেখিছা তে পাৰ্সেন্টেজটো মই যদি উলিয়াবলৈ যাওঁ তলত আহিব কষ্ট প্ৰাইস কিমান 15 লাভ কিমান এখিনি পা লাভ কিমান হৈছে 2 টকা এটা লাভ হৈছে হেতু লাভ ঠিক আছে ইনটু 100% ঠিক আছে এটো মই পাছে কাটিলো 3 বাৰ গল এটো পাছে কাটিলো 20 বাৰ গল ঠিক আছে এটো কিমান 40/3 ওলাল আৰু পাৰ্সেন্টেজ ওলাল 40 টুক যদি মই 3 এ হৰণ কৰো কেবাৰ যাব চোৱা 40 টুক মই যদি 3 এ কৰো 13 3 গুণ 39 পাইছা তাৰপিছত 1 এটা আহিব তো 1 আহিলে পইণ্ট এটা দিব লাগিব 0 হৈ যাব 3 আহিব তাৰপিছত আকৌ 3 3 গুণ 9 আহিব আকৌ 1 1 তেনেকে গৈ থাকিব তো হেতু কাৰণে 13.33 এনেকে ওলাই গৈ থাকিব ঠিক আছে তে 40/3 টো মই ডিভাইড কৰোতে কিমান পালো 13.33 আৰু পাৰ্সেন্টেজটো সিম্পল পাতি দিলো এটো অপচন কিহত আছে অপচন সি অপচন সি এটো এবছৰ জানুৱাৰী মাহত অহা কোৱেশ্যন তে আহা আমি নেক্সট অংকলৈ যাওঁ হল এটো কোৱেশ্যন চোৱা তে কষ্ট প্ৰাইস অফ এন আৰ্টিকল এটা বস্তু কিনিছে মানুহজনে ইমানত সেল কৰিছে ইমানত তে সেলিং প্ৰাইসটো সুধিছে ঠিক আছে হল তে সেলিং প্ৰাইসটো মই 16 টো সিম্পল কৰি চাওঁ সো 16 টো যদি মই পাৰ্সেন্টেজটো মই ফ্ৰেকশনলৈ নিউ কিমান হ'ব 16 ওপৰত হ'ব আৰু 16 টো প্ৰফিট বুলি কৈছে কাৰণে প্লাস চিনটো দি গৈ থাকা ঠিক আছে হল তে 16 টোক 4 এ কাটিলো 4 আৰু 100 টোক 4 এ কাটিলো 25 তাৰ মানে এটো কিমান ওলাল প্লাস 4/25 তাৰ মানে মই 25 টকাত মই 4 টকা এটা লাভ পাওঁ তে 25 টকাত যদি হে 4 টকা এটা লাভ পাওঁ 25 টকা মোৰ কষ্ট প্ৰাইস তাত মোৰ লাভ কিমান 4 টকা তে আলটিমেটলি মোৰ সেলিং প্ৰাইস কিমান হ'ব 25 লগত যদি হে 4 টকা এটা লাভ হয় তেনে হলে কিমান হ'ব সেলিং প্ৰাইস 29 টকা হ'ব লাগিব হে কষ্ট প্ৰাইসটো মোক কোৱেশ্যনৰ মতে কিমান 6450 কিন্তু মোৰ কিমান ওলাইছে 25 টকা কষ্ট প্ৰাইস 25 টকা বুলি ওলাইছে উলিয়াব কি দিছে সেলিং প্ৰাইস মোৰ হিচাপত সেলিং প্ৰাইস কিমান 29 টকা হল তে এটো যদি মই কৰিবলৈ যাওঁ কিমান হ'ব চোৱা 6450 এটো যদি মই 25 এ ডিভাইড কৰো এটো কিমানে যাব চোৱা 25 এগুণ 25 ঠিক আছে এটো নামি আহিব আৰু এফালে 14 বা 5 গলে 9 14 বা 5 গলে 9 আৰু এখিনি থাকিব কিমান 5 5 পা 3 গলে 2 গলে 3 তে 395 হ'ব ন তে আকৌ এখিনি কিমান কাটিব লাগিব চোৱা 25 কিমান 25 1 2 3 4 5 7 8 250 এটা বহুত বাৰ যাব নেকি
অ' সৰি মই ভুলকৈ কৰিছোঁ 6450 এইটো যদি মই 25 কাটিবলৈ যাওঁ 25 দুগুণ 50 ঠিক আছে হ'ল এইটো 50 নামি আহিল তা 14 এইটো কিমান হ'ব 4 তো আমাৰ তললৈ নামি আহিব আৰু এইটো কিমান হ'ব এইটো 4 তো তললৈ নামি আহিল 6 পৰা 5 গ'লে 1 তে এইখিনিত থাকিল 145 তে 145 তাৰপিছত 25 যদি মই 145 টো কৰিবলৈ যাওঁ কিমান যাব 25 5 গুণ 125 তাৰপিছত 0 আহিব 5 5 0 তাৰপিছত 14 পৰা 12 গ'লে কিমান 2 তে 25 200 কেইবাৰ যাব 100 যায় 4 বাৰ 200 যাব কেইবাৰ 8 বাৰ তে আলটিমেটলি এই বস্তুটো এটো কাটিলে কিমান যাব 258 তে মই 258 আৰু 29 ইনটু কৰিব লাগে 258 আৰু মই 29 ইনটু কৰিব লাগে তে হেতু হিচাপত যদি মই চাওঁ 9 8 গুণ 72 72 হলে এখিনিত ইউনিট প্লেছত 2 আহিব আৰু 7 উকলিব তে ইউনিট প্লেছত 2 থকা অপচন কেটা আছে তিনটা আছে ন তে আমি আকৌ ফাৰাৰ কৰি চাব লাগিব কিমান কৰিম চোৱা 9 গুণ 72 2 আহিল 7 9 5 গুণ 45 45 এ 7 কিমান 52 52 2 হাতে 5 9 দুগুণ 18 18 পাছে কিমান 23 হল তাৰ পিছত 8 দুগুণ 16 6 হাতে 1 5 দুগুণ 10 10 একে 11 1 আকৌ 1 2 দুগুণ 4 একে 5 হল 2 8 4 7 7482 ক'ত আছে 7482 অপচন এ ইজ কাৰেক্ট এটো পাতিলো ঠিক আছে আমি আমাৰ নেক্সট অংকলৈ যাওঁ ঠিক আছে তে এখিনি অংক আকৌ সেমে চোৱা যদি আমি কৰিবলৈ যাওঁ তো চোৱা এন আৰ্টিকল সোল্ড ফৰ ইমান তে লস হৈছে ইমান গেইন ইমানখিনি হ'বলৈ হলে কিমান পাব লাগিব চোৱা প্ৰথমে মই এখিনি ফ্ৰেকশন কি বুলি কয় পার্সেন্টেজ খিনি ফ্ৰেকশনলৈ নিউ এটো কিমান দিছে 16 2/3% এটো আমি কৰিছিল কিমান ওলাইছিল আমাৰ তেতিয়া 1/6 ওলাইছিল নে ওলাইছিল তে এটো যদি আমাৰ লস হ'বলৈ যায় কিমান হ'ব -1/6 ঠিক আছে তাৰ পিছত আকৌ আমাক কৈছে চোৱা 8 এটো আমাৰ আকৌ গেইন হৈছে তে এটো পার্সেন্টেজ দিব লাগিব তে এটো কৰিলে কিমান হ'ব চোৱা 8 3 গুণ 24 24 একে 25 25/3% তে এটো যদি আমি পার্সেন্টেজটো অতৰাবলৈ যাওঁ কি হ'ব লাগিব এখিনি ডিভাইডেড বাই 100 দিব লাগিব তে 25 এ ইয়াক কাটিলে কেইবাৰ 4 বাৰ যাব তে 1/12 ঠিক আছে আৰু এবাৰ কিমান গেইন বুলি কৈছে তো প্লাস চিন আহিব ঠিক আছে হল ঠিক আছে তে হল তে এই অংকটো পা আমি কি পাইছো চোৱা এবাৰ পালো এ পার্সেন্টেজটোৰ পৰা আমি কি পালো চোৱা যে কস্ট প্ৰাইস যদি হে 100 টকা হয় তেনেহলে তাত মোৰ কি হয় 1 টকা লস হয় হল তাৰ পিছত আকৌ এ পার্সেন্টেজটোৰ পৰা কি পালো চোৱা মই ইয়াৰ এ পার্সেন্টেজটোৰ পৰা পালো যে যদি মোৰ কস্ট প্ৰাইস 12 টকা হয় তাৰ পৰা আকৌ মোৰ কি হয় 1 টকা এটা লাভ হয় গম পালা 1 টকা এটা লাভ হয় হেতু তাৰ পিছত মই কি কৈছিলো যে কস্ট প্ৰাইসটো আমাৰ দুটা হ'ব নোৱাৰে সেলিং প্ৰাইস আমাৰ যিকোনো হ'ব পাৰে কস্ট প্ৰাইসটো এটাই হয় যিকোনো এটা বস্তু এটা দামতে কিনো ন আমি তাৰ পিছত ইয়াত 6 টকা আছে ইয়াত 12 টকা আছে তো হেতু মই মিলাবলৈ চোৱা এটো মই কস্ট প্ৰাইসটো মই কি কৰি দিলো 12 কৰি দিলো মানে 2 এটা ইনটু কৰি দিলো তে 100 টকা যদি মোৰ 100 টকাত 1 টকা লস হয় তে 12 টকাত লস কিমান হ'ব 2 টকা হ'ব ঠিক আছে এবাৰ মিলি গল নে কস্ট প্ৰাইস দুইটাতে এটাত 12 হল আৰু প্ৰফিট ইমান আৰু এটোটো 12 হৈ গল তে এতিয়া আমি অংকটোলৈ আগবাঢ়িব পাৰো তে অংকটোলৈ আগবাঢ়িলে কি হ'ব চোৱা কস্ট প্ৰাইস মোৰ কিমান 12 টকা তে ইয়াত যদি মোৰ লস হলে এই বস্তুটো বেচুতে প্ৰথমে লস হৈছে তো লস কিমান 2 টকা যদি লস হয় 2 টকা এটা লস হলে হেতু বস্তু কিমান মই 10 টকাত বেচিব লাগিব মানে মই হেতু বস্তু 10 টকাত বেচিব লাগিব কিন্তু কৈছে যে পিছত মই ইমানখিনি এটা মই গেইন লাগে তো গেইন হেতু গেইন কিমান হ'ব 1 টকা এটা গেইন তো মই 1 টকা এটা যদি মই গেইন কৰিবলৈ যাওঁ বা প্ৰফিট কৰিবলৈ যাওঁ তে 12 টকাত কিনা বস্তুটো মই কিমানত বেচিব লাগিব 13 টকাত বেচিব লাগিব ঠিক আছে হল তে সুধিছে যে মানে সেলিং প্ৰাইসটো মই কিমানত বেচিব লাগিব
যে মই এই মোক এইটো কৈ দিছিল সো কোৱেশ্চনত দি দিছিল যে মোৰ যেতিয়া লোকসান হৈছিল তেতিয়া মোৰ সেলিং প্ৰাইসটো ইমান আছিল তো আমাৰ হিচাপত কিমান যেতিয়া লোকসান হৈছিল তেওঁৰ সেলিং প্ৰাইসটো তেওঁৰ মতে ইমান মোৰ মতে ইমান তো হেতু মই কোৱেশ্চনৰ মতে এটো পাতিম ওপৰত মোৰ মতে কিমান 10 ঠিক আছে হল তাৰ পিছত উলিয়াব দিছে কিমান আমাক এই লাভ হোৱাৰ পিছত আমাৰ সেলিং প্ৰাইসটো উলিয়াব দিছে তো লাভ হোৱাৰ পিছত আমাৰ সেলিং প্ৰাইস কিমান 13 হল হেতু তে এটো কেনসেল কৰিলে কিমান হ'ব 48 * 13 হ'ব তে 8 3 গুণ 24 24 কৰিবলৈ গলে ইউনিট প্লেছত মানে 4 আহিব ইউনিট প্লেছত 4 থকা ক'ত আছে ইউনিট প্লেছত 4 থকা অপচন কেৱল এটো আছে ঠিক আছে তথাপিও যদি কৰি চাও বুলি ভাবা যে 48 * 13 ঠিক আছে হল 8 3 গুণ 24 4 হাতে 2 4 3 গুণ 12 12 2 কিমান 14 ঠিক আছে আৰু 48 * 1 48 তাৰপিছত 4 আহিল 8 4 12 2 হাতে 1 4 1 5 5 1 6 624 এটো 624 ঠিক আছে হল পাতাছুন এতিয়া আমি আমাৰ নেক্সট অংকলে যাও ঠিক আছে এটো এই বছৰ মেইনছত আহিছে সিএইচএসএল মেইনছত মানে যোৱা বছৰ মেইনছত আহিছিল ঠিক আছে এই অংকটো যদি মই কৰিবলৈ যাওঁ সো সন্দীপ মেড এ প্ৰফিট অফ ইমান when he sold over cost of ইমান the cost price of the over cost this one Sandip made a profit of iman when he sold over cost for iman find cost price of the over sold and over cost ঠিক আছে ওইটো over cost মানে কিবা এটা বস্তু ঠিক আছে তেটো over cost মানে কিবা এটা বস্তু সিম্পল ঠিক আছে হল তে সন্দীপে প্রফিট পাইছে কিমান 22 টকা তে কিমানত বেচুতে সেই বস্তুটো সেল কৰোতে কিমান ইমানত তে আমি ধৰি লওঁ কষ্ট প্রাইস মই ধৰি ললো 100 টকা ঠিক আছে হল ঠিক আছে তে 22 টকা যদি মই প্রফিট কৰিবলৈ যাওঁ তেনে হলে কিমান হ'ব 22 টকা প্রফিট কৰিবলৈ যালে মই সেলিং প্রাইস মানে কিমান 122 টকা মোৰ হ'ব লাগিব হল তে সেলিং প্রাইস মোৰ 122 টকা লল কিন্তু এটো কোৱেশ্চনত দি দিছে যে সেলিং প্রাইস ইমান তে এটো মই পাতি দিম কোৱেশ্চনত সেলিং প্রাইস কিমান দিছে 8540 কিন্তু মোৰ মতে প্ৰফিট হোতে সেলিং প্রাইস কিমান 122 ওলাইছে হল তাৰ পিছত উলিয়াব দিছে কিমান কষ্ট প্রাইস কিমান 100 তে এটো মই কেনসেল আউট কৰিলে কিমান হ'ব এটো মই প্ৰথমে 2 কাটিলে কিমান যাব 61 2 কাটিলে 61 যাব এটো 2 কাটিলে কেবাৰ যাব 2 কাটিলে কেবাৰ যাব 2 4 গুণ 8 2 2 গুণ 4 একটা থাকিব 2 7 গুণ 14 2 0 গুণ 0 ঠিক আছে হল তাৰ পিছত এটো এতিয়া আমি কৰি চাও 4270 divided by 61 মই 100 টো ইনটু কৰা নাই ক্যালকুলেশনৰ সুবিধাৰ কাৰণে তে এটো যদি মই কৰিবলৈ যাও 6 6 গুণ 37 পাও না আমি 6 7 গুণ 42 পাও এটো কমপ্লিটলি গুছি যায় বুইছা কাৰণ 61 * 7 যদি দিও তে তো 7 গুণ 7 আৰু 7 6 গুণ 42 ঠিক আছে 727 পাই গলো তে মানে কিমান এটো 7 বাৰ যাব ঠিক আছে হল 7 বাৰ যাব আৰু 0 টো কাৰণে আমি 0 টা পাতি দিলো মানে এই 61 এই বস্তু গুটেটো 7 বাৰ 70 বাৰ যায় ঠিক আছে তে 70 লগত যদি মই 100 টা ইনটু কৰো 70 টো পাতিম আৰু 100 এক্সট্ৰাকে দুটা 0 আছে তো দুটা 0 মই পাতি দিম মানে আমাৰ आंसर হ'ব 7000 ক'ত আছে অপচন সি আছে ঠিক আছে এটো পাতা পাতিলা ঠিক আছে আমি আমাৰ নেক্সট অংকলে যাও কেটা অংক আছে হেতু চাই লও এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা পাঁচটা আৰু পাঁচটা অংক আছে কিমান কৰিব পাৰো চাই লও ঠিক আছে এটো আমি কৰিলো ঠিক আছে এটা আৰ্টিকল সল্ভ ফৰ 402 देयर इज अ लॉस ऑफ ইমান হোৱাট প্ৰাইস এটো সেম আগতে কৰা নিচিনাই সো প্ৰথমে 100 এটো অংক প্ৰথমে কি কৰিব লাগিব 100 টকা তুমি কি কৰিবা 100 টকা কষ্ট প্ৰাইস ধৰি লবা তেও যদি লস হয় 33% তেনে হলে 100 পা 33 গলে কিমান 67
তেনেহ'লে সেই তেওঁ 67 টকাত বেচিব লাগিব কিন্তু 67টোৰ ভেলু মোক কুৱেশ্যনত দি দিছে ইমান বুলি মোক 137ৰ ভেলু উলিয়াই দিলেই হ'ল চিম্পল এইটো আগত কৰা অংকটো নিচিনাকৈ কৰিব পাৰা ঠিক আছে তাৰপিছত এ মেন লছেছ 28% বাই চেলিং এন আৰ্টিকল এট ইমান ঠিক আছে ইফ হি চেলছ ইমান তো হোৱাট ইজ হিজ গেইন পাৰ্চেণ্ট ঠিক আছে এইকেইটা অংক আমাৰ এইটো অংক ক্ৰিটিকেল আছে ঠিক আছে তো গোটেইখিনি এইখিনিলৈকে আমি কৰিলোঁ তে এই অংকটোৰ পৰা আমি অহা ক্লাছত আমাৰ লেকচাৰটো ষ্টাৰ্ট কৰিম ঠিক আছে তে আজিলৈ আমি আমাৰ ক্লাছটো ইয়াতে সামৰণি মাৰোঁ তে আমি ক'লৈকে কৰিলোঁ এইটোলৈকে সন্দীপৰ অংকটোলৈকে কৰিলোঁ তে এইটো সন্দীপৰ পিছৰ অংকটোৰ পৰা কাইলৈ ষ্টাৰ্ট কৰিম ঠিক আছে তে আজিৰ ক্লাছটো আমি ইমানতে সামৰণি মাৰোঁ ঠিক আছে ইয়াৰ পিছত আমি লেকচাৰটোত আকৌ লগ পাম তে গুড নাইট